নমস্কাৰ ছোৱালীসকলৰ কাৰণে আহি গ'ল ভাল খবৰ কাৰণ ছোৱালীসকলে পাব নিযুত মইনা আঁচনি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিল যে কেতিয়াৰ পৰা আৰম্ভ হ'ব নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ বিতৰণ। কোনসকল ছোৱালীয়ে পাব নিযুত মইনা আঁচনি, তোমালোকে কেনেকৈ আবেদন কৰিবা, কি কৰিব লাগিব, সম্পূৰ্ণ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে গম পাই যাবা। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চোৱা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমতে তোমালোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যখিনি শুনি লোৱা। 6 তাৰিখৰ পৰা ফৰ্ম ফিল আপ আৰম্ভ হ'ব। ছাত্ৰ-ছাত্ৰীসকল নিশ্চয় তোমালোকে শুনিছা যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে নিযুত মইনা আঁচনিৰ ফৰ্ম ফিল আপ 6 তাৰিখৰ পৰা আৰম্ভ হ'ব। এতিয়া এই নিযুত মইনা আঁচনিত কোনসকল ছোৱালীয়ে আবেদন কৰিব পাৰিব আৰু কোনসকল ছোৱালীয়ে এই নিযুত মইনা আঁচনিৰ টকা পাব, এতিয়া বলা তোমালোকক ডিটেইলছকে অকমান বুজাই দিওঁ। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে যিসকল ছোৱালীয়ে নেকি এইচএছ ফাৰ্ষ্ট ইয়াৰত এবাৰ নিযুত মইনা আঁচনিৰ টকা পাইছে সেইসকলৰ টকা কিন্তু অট'মেটিকেলি বেংকত নোসোমাই, সেইসকলে পুনৰ নতুনকৈ আবেদন কৰিব লাগিব। যিসকল ছোৱালীয়ে নেকি এইচএছ পাছ কৰি পেলাই বিবাহ হৈ গৈছে সেইসকল ছোৱালীয়ে কিন্তু এই নিযুত মইনা আঁচনিৰ টকা নাপায়। যিসকল ছোৱালীয়ে নেকি বিবাহ হৈ যায় সেইসকল ছোৱালীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিযুত মইনা আঁচনি নিদিয়া বুলি ঘোষণা কৰিছে, কিন্তু যিসকল ছোৱালীয়ে নেকি পিজিত পঢ়ি পেলাই বিবাহ হৈ গৈছে সেইসকল ছোৱালীক কিন্তু নিযুত মইনা আঁচনি দিয়া হ'ব। এইচএছ বা ডিগ্ৰী পঢ়ি থাকোঁতে যদি ছোৱালী এজনী বিবাহ হৈ যায় তেতিয়াহ'লে সেই ছোৱালীক নিযুত মইনা আঁচনিৰ টকা নিদিয়ে। যিসকল ছোৱালীয়ে নেকি ইতিমধ্যে এইচএছ পাছ কৰিছে তো সেইসকলৰ বহুতেই মোক সুধি আছিল যে এইচএছ পাছ কৰিলে স্কুটি এনে নিযুত মইনা আঁচনি দুয়োটাই পাব নেকি নে যিকোনো এটা পাব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই দিছে যে যিসকল ছোৱালীয়ে নেকি এইচএছ স্কুটিৰ কাৰণে আবেদন কৰিব সেইসকল ছোৱালীক কিন্তু নিযুত মইনা আঁচনি দিয়া নহয়, আৰু যদি নিযুত মইনা আঁচনিত আবেদন কৰে তেন্তে স্কুটি দিয়া নহয়। এতিয়া যিহেতু আগষ্ট মাহ চলি আছে আৰু এতিয়া 6 তাৰিখৰ পৰা আৰম্ভ হ'ব নিযুত মইনা আঁচনিৰ আবেদন প্ৰক্ৰিয়া, আৰু নিযুত মইনা আঁচনিৰ টকাখিনি অক্টোবৰত সোমাই যাব। অক্টোবৰৰ পৰা আৰম্ভ কৰি একেলেঠাৰিয়ে 10 মাহ দিয়া হ'ব এই নিযুত মইনা আঁচনিৰ টকা। এইচএছত পঢ়া ছোৱালীসকলক প্ৰতি মাহত দিয়া হ'ব 1000কৈ টকা আৰু ডিগ্ৰীত পঢ়া ছোৱালীসকলক প্ৰতি মাহত দিয়া হ'ব 1250 টকাকৈ। আৰু যিসকল ছোৱালীয়ে নেকি পষ্ট গ্ৰেজুৱেট পঢ়িব সেইসকল ছোৱালীক নিযুত মইনা আঁচনিৰ বাবে প্ৰতি মাহত দিয়া হ'ব 2500কৈ টকা। ছাত্ৰ-ছাত্ৰীসকল নিশ্চয় তোমালোকে গম পাইছা যে নিযুত মইনা আঁচনিৰ আবেদন প্ৰক্ৰিয়া 6 আগষ্টৰ পৰা আৰম্ভ হ'ব। তো ইয়াৰ বাবে তোমালোকে নিজৰ কলেজত ফৰ্ম ফিল আপ কৰিব লাগিব।